হয় যেহেতু পঞ্চায়ত নিৰ্বাচন সমাপ্ত হ'ল আৰু কালিৰ দিনটোত ইতিমধ্যে লখিমপুৰ জিলাৰ প্ৰত্যেকখন আচলতে পঞ্চায়তত সমিতি গঠন কৰা হ'ল। তাৰ পাছতেই বহু বিস্ফোৰক আচলতে ঘটনা পোহৰলৈ আহিছে। মধ্য নাওবৈচাৰ কালিৰ দিনটোত আচলতে মধ্য নাওবৈচাৰ গাঁও পঞ্চায়তৰ সমিতি গঠন হ'ল, কিন্তু মধ্য নাওবৈচাৰ যিগৰাকী সভাপতি পদৰ আচলতে নিযুক্তি লাভ কৰিছিলে মতিবুৰ ৰহমান, তেওঁক লৈ বৰ্তমান সময়খিনিত মধ্য নাওবৈচাবাসীয়ে ভোটাৰে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। কাৰণ তেওঁৰ বিৰুদ্ধে নমিনেশ্যন দিয়াৰ দিনটোতে আচলতে মধ্য নাওবৈচাৰ ভোটাৰে আচলতে কমপ্লেইন দিছিলে তেওঁৰ বিৰুদ্ধে যে তেওঁৰ তিনিটা সন্তানৰ বিপৰীতে আচলতে নিৰ্বাচনত নামিব নোৱাৰিব বুলি আচলতে চৰকাৰে যি গাইডলাইন বান্ধি দিছিলে, সেই গাইডলাইন তেওঁ আচলতে ভুৱা নথি পত্ৰে সেই গাইডলাইন তেওঁ পৰিপূৰ্ণ কৰি আচলতে নিৰ্বাচনত অন্তৰ্ভুক্ত হৈছিলে আৰু কালিৰ দিনটোত তেওঁ আচলতে সভাপতি পদৰ আসন গ্ৰহণ কৰিবলৈ সক্ষম হৈছিলে। তাৰ পাছতেই মধ্য নাওবৈচাৰ ভোটাৰসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে কি হৈছিলে ঘটনাটো আৰু কালিৰ দিনটোত মধ্য নাওবৈচাৰ যিহেতু পঞ্চায়ত সমিতি গঠন হৈ গ'ল, কালিৰ দিনটোত আচলতে সভাপতি হিচাপে কাক নিযুক্তি দিছিলে? কালিও সভাপতি হিচাপে নিযুক্তি দিছিলে মতিবুৰ ৰহমানক, কিন্তু মতিবুৰ ৰহমানৰ যিটো ঘটনা আমি আগতে গম পাইছিলোঁ বা ৰাজ্যৰ মুখত বা ভোটাৰৰ মুখত শুনিছিলোঁ, শুনামতে আমি তেখেতৰ 2022 চনত থেকে কেঁচুৱা জন্ম হৈছে। আমি চৰকাৰৰ ফালৰ পৰা গম পাইছিলোঁ, চৰকাৰে যিটো আইন বান্ধি দিছিলে, আইন অনুযায়ী তেখেতে কৈছিলে যে নেকি 18 চনৰ পিছত 18 চনৰ আগত যদি কোনোবা কেঁচুৱা সন্তান বা জন্ম হয় তেখেতসকলে পঞ্চায়ত নিৰ্বাচন খেলিবৰ পৰা বঞ্চিত হ'ব। কিন্তু সেইটো আইনমতে অলপ আমি বেয়া দেখা পাইছোঁ। যিহেতু 2022 চনত তেখেতৰ জন্ম হৈছে, এজন কেঁচুৱা 3 নম্বৰটো সন্তান 2022 চনত জন্ম হৈছে। গতিকে এইটো আমি আইনী ব্যৱস্থা ল'বৰ কাৰণে বা আমি চৰকাৰৰ আইন যিটো আছিলে এই আইন লক্ষ্য কৰিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ। সমূহ ভোটাৰসকলে আমি ৰাইজক চৰকাৰক অনুৰোধ জনাইছোঁ যে মতিবুৰ ৰহমানক কেনেকৈ সভাপতিৰ আসন দিলে। এইটো আমি আচৰিত হৈছোঁ। যিজন ব্যক্তিৰ নেকি 3 নম্বৰ সন্তান 22 চনত জন্ম হৈছে, 22 চনত জন্ম হোৱাৰ পিছত তেখেতে নেকি এতিয়া নেকি সভাপতিৰ আসন অলংকৃত কৰিছে। গতিকে আমি এইটো ৰাইজে মানি লোৱা নাই, সাধাৰণ ভোটাৰ হিচাপে আমি মানি লোৱা নাই। গতিকে আমি চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ইয়াৰ বিহিত ব্যৱস্থা অতি সোনকালে ল'ব লাগে। তেওঁৰ যি দিনটোত আচলতে নমিনেশ্যন দিছিলে, চৰকাৰৰ গাইডলাইন আছিলে যে 3টা সন্তানৰ আচলতে নিৰ্বাচনত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব, কিন্তু তাৰ বিপৰীতে তেখেতে যিখিনি ডকুমেণ্টছ জমা দিছিলে কাৰ্যালয়ত সেইখিনি ভুৱা আছিলে নেকি? সেইটো আচলতে জনামতে আমিতো উপৰোক্ত কৰ্তৃপক্ষক আমি জনাইছিলোঁ, DC ছাৰকো অৱগত কৰাইছিলোঁ। আমাৰ যাৰ তলৰ কৰ্তৃপক্ষ আছিলে তেখেতকো আমি জনাইছিলোঁ, কিন্তু তেখেতসকলে কোনো ব্যৱস্থা লোৱা নাই। কিন্তু আমি আগতে জনাইছিলোঁ যে তেখেতৰ সন্তান 22 চনৰ জন্ম হৈছে বুলি আমি আগতেও অৱগত কৰাইছিলোঁ। নিশ্চয়কৈ ইতিমধ্যে বহু অভিযোগ আছে। আমি আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছিলোঁ। যিহেতু কালিৰ দিনটোত সভাপতি গঠন হৈ গ'ল, কিন্তু তাৰ পাছতো কিন্তু বৰ্তমান সময়খিনিলৈকে মধ্য নাওবৈচাবাসীৰ যিসকল ভোটাৰ আছিলে সেই ভোটাৰসকলৰ মাজত কিন্তু বৰ্তমান সময়খিনিলৈকে ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে। কাৰণ এই যিগৰাকী সভাপতি, সেই সভাপতিগৰাকীক যেন কোনো কাৰণতে গ্ৰহণ নকৰিব। কি ক'ব বিচাৰিব? কালিৰ দিনটোত আচলতে যিগৰাকী সভাপতি হ'ল, সভাপতিৰ বিৰুদ্ধে বহু অভিযোগ আছে। তাৰ পাছতো তেখেতে সভাপতিৰ আসনখন আচলতে গ্ৰহণ কৰিবলৈ সক্ষম হ'ল। কি ক'ব? আমাৰ সেইখন সভাপতি যোগ্যই নহয়। যিজন সভাপতি হৈছে তাৰ 3টা ল'ৰা ছোৱালী আছে। 2022 চনত এটা ল'ৰা জন্ম হ'ল। আমাৰ সেইটো সভাপতি নালাগে, সেইটোৱে কৈ আছোঁ। নিশ্চয়কৈ ইতিমধ্যে যিহেতু জিলা উপায়ুক্তগৰাকীকো আচলতে কমপ্লেইন দিয়া হৈছিলে, তাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে কিয় কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে, তাক লৈ বৰ্তমান সময়খিনিত চৰ্চা অব্যাহত আছে। আৰু ইয়াৰ পাছতো চৰ্চা অব্যাহত থাকিব যে এই যিগৰাকী সভাপতি কালি নিয়োজিত হ'ল, তেখেতক পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই হওক বা জিলা উপায়ুক্তই হওক কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।